ৰাতিপুৱাই মৰিয়নিলৈ যাবলৈ লৈছোঁ। বিশেষ অনুষ্ঠানে ভাগ আছে। ভিডিঅ'টো 18 জানুৱাৰীৰে, কিন্তু আজিহে আপোনালোকলৈ আগবঢ়াইছোঁ। আজি আচলতে নতুন ৰেল এখনৰ শুভাৰম্ভণি অনুষ্ঠান আছে। গম পাইছেই চাগে কোনখন ৰেলৰ কথা কৈছোঁ। এয়া মৰিয়নিৰ স্কাউট হাট পালোহি। তাতে আজি অনুষ্ঠানৰ ৰিহাৰ্চেল চলি আছে। নিৰ্দিষ্ট সময়মতে আমি ওলাই গ'লোঁ মৰিয়নি জংচনলৈ আৰু এইফালে আহি পায়ো গ'লোহি। ফৰ্মেল মিটিং চলিয়েই আছিল আৰু ট্ৰেইনখনো দেখুৱাম দেই আপোনালোকক, শেষৰলৈকে চাই থাকক। এইফালে আমাৰ এইগৰাকী কোন আপোনালোকে চিনি পাইছেনে বাৰু? লক্ষ্ণৌৰ গুমতি নগৰলৈ কালি প্ৰথমখন অমৃত ভাৰত এক্সপ্ৰেছ ৰেল সেৱা মুকলি কৰা হয়। ডিব্ৰুগড় গুমতি নগৰ অমৃত ভাৰত এক্সপ্ৰেছ ৰেলখন 18 জানুৱাৰীত পুৱা 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শুভাৰম্ভণি কৰে। ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰেলখন মৰাণহাট, শিমলুগুৰি, মৰিয়নি, ফৰকাটিং, ডিমাপুৰ, ডিফু, লামডিং, হোজাই, চাপৰমুখ, জাগিৰোড আদি ৰেল ষ্টেচনত যাত্ৰীসমূহৰ বাবে ষ্টপেজৰ সুবিধা লাভ কৰিব। এই উপলক্ষে আমাৰ মৰিয়নি জংচনতো অমৃত ভাৰত এক্সপ্ৰেছ ৰেলখনৰ আদৰণিৰ এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। এয়া দেখিছেনে, আমাৰ নতুন ৰেলখনে মৰিয়নি জংচনত প্ৰৱেশ কৰিলেহি। এই অমৃত ভাৰত এক্সপ্ৰেছ হৈছে ভাৰতীয় ৰেলৱেৰ দ্বাৰা পৰিচালিত ছুপাৰফাষ্ট এক্সপ্ৰেছ সেৱা। ই হৈছে 800 কিলোমিটাৰ অথবা 500 মাইলতকৈ অধিক দূৰত্বত থকা চহৰসমূহক সংযোগ কৰা বা বিদ্যমান সেৱাৰ সৈতে ভ্ৰমণ কৰিবলৈ 10 ঘণ্টাতকৈ অধিক সময় লোৱা এক অশীততাপ নিয়ন্ত্ৰিত, কম ব্যয়ৰ, শ্লিপাৰ তথা অসংৰক্ষিত সেৱাৰ এখন ৰেল। এই ৰেল সেৱাত 2023 চনৰ 30 ডিচেম্বৰত অযোধ্যা ধাম জংচনৰ পৰা ৰেলখন ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰথম বাণিজ্যিক সেৱা 2024 চনৰ 1 জানুৱাৰীত আৰম্ভ হৈছিলে। ময়ো ট্ৰেইনখনত অকণমান উঠি চালোঁ। ইমানেই বাহিৰে ভিতৰে ধুনীয়া লুক এটা দিছে, দেখিছেই নহয়। এটা শব্দত ক'বলৈ গ'লে দিল খুছ হৈ গয়া। উল্লেখযোগ্য যে ডিব্ৰুগড় গুমতি নগৰ অমৃত ভাৰত এক্সপ্ৰেছ ৰেল সেৱা আৰম্ভ হোৱাৰ ফলত উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজত যাতায়াত অধিক সুগম হোৱাৰ লগতে যাত্ৰীসমূহ বিশেষভাৱে উপকৃত হ'ব বুলি আশা কৰা হৈছে। অনুষ্ঠানৰ শেষত সকলোৱে ফটো উঠিলোঁ। এয়া আমাৰ মৰিয়নি জিলা শাখাৰ সদস্যসমূহ, সকলো নাই বাৰু। ফটো ছেশ্যন কৰি এইফালে এয়া ঘৰলৈহে উভতিলোঁ আৰু। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে মাগিছোঁ বিদায়। আকৌ লগ পাম দেই। আজিলৈ আহিছোঁ। বাই বাই।